আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ডেটছন গো যোনখন আপোনালোকে মোৰ পাছফালে দেখিছে যেহেতু বহুত ধুনীয়া কালাৰ এটাত আছে ডেটছন গো আমাৰ গোলাঘাটৰ ৰেজিষ্ট্ৰেশ্যন হয় আপোনাৰ গাড়ীখনৰ লুকটো এবাৰ চাই লওক গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে বাহিৰটো মই দেখুৱাই লওঁ ভিতৰটো দেখাম বাৰু গাড়ীখন চাওক 2014 মডেল হয় গাড়ীখন ডেটছন গো গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই এটাও স্ক্ৰেচ নাই টায়াৰকেইটাও অলমোষ্ট ভাল হৈ আছে 70% প্লাছ আছে সব গাড়ীখন ধুনীয়া কালাৰতে আছে পেট্ৰলৰ হয় গাড়ীখন তো কোনো ধৰণৰ স্ক্ৰেচ এটা নাই আৰু সুইফটৰ নিচিনা সমান স্পেচ পাব আপোনালোকে ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক ও ডাঙৰ এটা স্পেচ পাব সিট কভাৰ লাগি আছে মেট লাগি আছে আগফালৰটো চাব পাৰিব আপোনালোকে ইণ্টেৰিয়ৰটো ইয়াতো তিনজন আৰামছে বহিব পাৰিব সিটটো অলপ ডাঙৰ হয় আৰু মিউজিক সিস্টেম লাগি আছে এসি ৰানিং আছে পাৱাৰ ষ্ট্ৰিং মেট লাগি আছে সিট কভাৰ লাগি আছে গাড়ীখন চক পুৰা সিল হয় কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই আৰু গাড়ীখনৰ মই ইঞ্জিনটো দেখুৱাই দিম সো গাড়ীখনৰ ইঞ্জিনটো বহুত সুন্দৰ হৈ আছে কোন ধৰণৰ লিকেজ নাই খালি অলপ লেটেৰা হৈ আছে কাৰণ গাড়ীখনৰ ইঞ্জিনটো ওয়াশ কৰা নাই সো এপ্ৰন কিটাও আপোনালোকে সিল হৈ আছে একদম এপ্ৰনটো দেখাই দিব আৰু এপ্ৰন সক ইয়াতো পুৰা সিল তো গাড়ীখন আপোনালোকক মই দেখালোৱে তো ডিটেইলছটো দি দিছো গাড়ীখন 2014 চনৰ হয় ডেটছন গো গাড়ীখনৰ দাম ৰাখিছো আমি 1,75,000 টকা আপোনালোকে এবাৰ আহি পেলাই ভিজিট কৰি চাওক গাড়ীখন কিটো গেটআপত আছে আৰু গাড়ীখন বহুত টিপটপ হৈ আছে গাড়ীখন নিজে আহি পেলাই এবাৰ চলাইও চাওক তেতিয়া গম পাব বুজি পাব গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা আৰু 1,75,000 টকা দিলে আপোনালোকে এখন নিজৰ কৰিব পাৰিব তাতে আমাৰ ট্ৰান্সফাৰ ইনস্যুৰেন্স পলিউশন ইনক্লুড আছে আমি ট্ৰান্সফাৰ কৰাই দিম তো আপোনালোকে যদি ভিডিওটো চাই পেলাই ইয়ালৈ আহে তেতিয়া আপোনালোকক কিবা এটা দামটো মিনিমাম চাই দিম তো যদি আজি ভিডিওটো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিওৰ আপডেটখিনি পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থব তো আজিলৈ ইমানে আছিল থ্যাংক ইউ